সময়সীমা বান্ধি দিছে এটা ডেডলাইন যেটো ডেডলাইনৰ পিছত ডোনাল্ড ট্ৰাম্পে স্পষ্টকৈ কৈ দিছে যে ইয়াৰ পিছত যদি ইৰানে ডিল নকৰে বা হৰমুজ প্ৰণালী যদি মুকলি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিয়ে হৰমুজ প্ৰণালী যদি মুকলি নকৰে তেনেহলে ইৰানত খুব ভয়ানক অভিযান চলাব আমেৰিকাই ইৰানৰ ব্ৰিজ অৰ্থাৎ দলংবোৰ আৰু ইৰানৰ পাৱাৰ প্ল্যান্ট শক্তি প্ৰকল্পবোৰ ধ্বংস কৰি দিব আমেৰিকাই স্বাগতম জনাইছো এই মুহূৰ্তত মধ্যপ্ৰাচ্যৰ শেহতীয়া আপডেট এফালে যদি শুনিছে আপুনি যে 45 দিনীয়া এটা সিজ ফায়াৰৰ কথা বতৰা পাতি আছে কেখনমান দেশে মিলি ইৰাণ আৰু আমেৰিকাৰ মাজত সিজ ফায়াৰ 45 দিনীয়া যুদ্ধবিৰতি আনিবলৈ চেষ্টা কৰি আছে এই যুদ্ধবিৰতিৰ কেইবাটাও পৰ্যায় থাকিব প্ৰথম পৰ্যায়ত কথা পাতিব আলোচনা হ'ব দ্বিতীয় পৰ্যায়ত আৰু অকনমান আলোচনা আগবাঢ়িব এই ধৰণে পৰ্যায় তিনিটা মানৰ কথা তেওঁলোকে পাতিছে অৱশ্যে 45 দিনীয়া সিজ ফায়াৰৰ কথা কলেও এই দেশকেখনে কিন্তু যি কেটা মূল বিষয় যে অপাৰেশনস বা ইউৰেনিয়াম খিনি কি হ'ব এই ধৰণৰ কথা বতৰা বহু শেষতহে পতা হ'ব বুলি তেওঁলোকে এক প্ৰকাৰ ইংগিত দিছে বিশেষ সূত্ৰই এই ধৰণৰ খবৰ প্ৰকাশ কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে ডোনাল্ড ট্ৰাম্পৰ এই মুকলি প্ৰত্যাহ্বান যে মঙ্গলবাৰে নিশা 8 বজা ইটি অৰ্থাৎ ইষ্টাৰ্ণ টাইম অৰ্থাৎ ভাৰতীয় সময়মতে যদি আমি ধৰো তেনেহলে বুধবাৰে পুৱা 5:30 বজাৰ সময় আমি যেহেতু অকনমান আগত আমাৰ সময় ভাৰতত বুধবাৰ পুৱা 5:30 বজাত অৰ্থাৎ ডোনাল্ড ট্ৰাম্পৰ সেইখিনি সময়লৈকে ইৰাণক দিয়া হৈছে ডোনাল্ড ট্ৰাম্পৰ ফালৰ পৰা ডেডলাইন কি কৰিব লাগিব ট্ৰাম্পে কি বিচাৰে ট্ৰাম্পে যদি হে ইৰানে হৰমুজ প্ৰণালী নুখুলে যেটো 28 ফেব্ৰুৱাৰীৰ পৰা ইৰানে হৰমুজ প্ৰণালী বন্ধ কৰি ৰাখিছে ইৰানে কবজাত ৰাখিছে যাৰ বাবে গোটেই শিপিং ৰুট বৰ্তমান প্ৰভাৱিত হৈছে তেল পৰিবহনকাৰী জাহাজ হৰমুজ প্ৰণালীৰে আসলতে সৰু 33 কিলোমিটাৰ মান বহল এডুখৰ সাগৰীয় পথ যিখিনি পথ অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো গোটেই যদি বিশ্বৰ ওয়ার্ল্ড এনার্জি ট্রান্সপোর্টৰ কথা যদি কোৱা যায় ইন্ধনৰ পৰিবহনৰ কথা যদি কোৱা যায় তেনেহলে এই বাটেৰে প্ৰায় 20% পৰিবহনকাৰী জাহাজবোৰ ইন্ধন পৰিবহনকাৰী খাৰুৱা তেল পৰিবহনকাৰী গ্যাস পৰিবহনকাৰী জাহাজবোৰ এই হৰমুজ প্ৰণালীৰে পাৰ হয় আৰু আটাইতকৈ বেছি এই হৰমুজ প্ৰণালীৰে অহা জাহাজবোৰ আহে এছিয়ান মাৰ্কেটৰ বাবে আৰু তেনে পৰিপ্ৰেক্ষিতত ভাৰতৰ দৰে দেশ আন দেশ খুব বেয়াকৈ প্ৰভাৱিত হ'ব যদি হে এই যুদ্ধখন দীঘলীয়া হৈ থাকে অৱশ্যে ইৰানে ভাৰতৰ বাবে হৰমুজ প্ৰণালীত কোনো ধৰণৰ বাধা দিয়া নাই ভাৰতৰ বাবে হৰমুজ প্ৰণালী খুলি ৰাখিছে ভাৰত আৰু লগতে আন কেইখনমান দেশৰ বাবে আঙুলিৰ মূৰত গণিব পৰা ভাৰতে পাৰ কৰা আনিবলৈ সক্ষম হৈছে হৰমুজ প্ৰণালীৰে নিজৰ জাহাজ কিন্তু সামগ্ৰিক ৰূপে গোটেই বিশ্বতে কিন্তু এই ক্ৰাইসিসে আসলতে পূৰ্বতে যেহেতু সম্পূৰ্ণৰূপে মুকলি আছিল হৰমুজ প্ৰণালী এতিয়া যেহেতু ইয়াত কিছু প্ৰতিবন্ধকতা আহি পৰিছে গোটেই বিশ্বতে ইয়াৰ প্ৰভাৱ পৰা দেখা গৈছে কম বেছি পৰিমাণে এতিয়া ডোনাল্ড ট্ৰাম্পৰ মূল কথাটো হৈছে ডোনাল্ড ট্ৰাম্পে বহু চেষ্টা কৰিছালে যে বহু কেখন দেশ লগ লাগক বহুত কেখন দেশ লগ লাগি হৰমুজ প্ৰণালীত নেভি দি তাত জাহাজবোৰ পাৰ কৰাই লৈ আনক কিন্তু এই মুহূৰ্তত আহি ডোনাল্ড ট্ৰাম্পে এটা অন্তিম সময় বান্ধি দিছে ডোনাল্ড ট্ৰাম্পৰ মতে মঙ্গলবাৰে সন্ধিয়া 8 বজাত ইটি অৰ্থাৎ ইষ্টাৰ্ণ টাইম যেটো আমি ভাৰতীয় সময়মতে 5:30 বজা বুধবাৰৰ দিনটো হ'ব পুৱা কিন্তু এইখিনি সময়ত ডোনাল্ড ট্ৰাম্পে একেবাৰে কেইটামান কথা স্পষ্ট কৰি দিছে যে আৰু ডোনাল্ড ট্ৰাম্পৰ চাবলৈ গলে এই ডেডলাইনটো পূৰ্বতে দিয়া ডেডলাইনতকৈ 24 ঘণ্টা আৰু অধিক সময় যেন বঢ়াই দিছে কিন্তু ডোনাল্ড ট্ৰাম্পৰ স্পষ্ট কথা যে আমেৰিকান ফোৰ্স আমেৰিকান সেনাই কিন্তু যদিহে ইৰানে এই ডেডলাইনৰ ভিতৰতে কোৱা ধৰণে কামখিনি নকৰে তেনেহলে ক্ৰিটিক্যাল সিভিলিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ পাৱাৰ প্ল্যান্টৰ কথাই হয়তো কৰিছে আৰু হিয়া সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব আৰু লগতে টাৰ্গেট যে ব্ৰিজ সমূহ হ'ব ইতিমধ্যে আমি কৈছিলুৱে যে কাৰাজ আৰু তেহৰানৰ মাজত মিডল ইষ্টৰ মধ্যপ্ৰাচ্যৰ মাৰ্ভেল বুলি কোৱা ইঞ্জিনিয়াৰিং মাৰ্ভেল বুলি কোৱা এখন ব্ৰিজ আমেৰিকাই টাৰ্গেট কৰি দুভাগত সম্পূৰ্ণ মাছ ভাগত ভাঙি পেলাইছে সেইখন ব্ৰিজ দলং সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত কৰিছে আমেৰিকাই আৰু এইখন হয়তো কৰবাত আৰম্ভণি আছিল ডোনাল্ড ট্ৰাম্পে ইয়াৰ পিছত যে আৰু টাৰ্গেট কৰিব সেইখিনি কথা কিন্তু এক প্ৰকাৰ স্পষ্টকৈ কৈ দিছে আৰু ডোনাল্ড ট্ৰাম্পে আনকি ট্ৰুথ সোশ্যালত ট্ৰাম্পে নিজৰ এটা ৱাৰ্নিং দিছে ইৰাণৰ লিডাৰশ্বিপৰ প্ৰতি এফালে ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণ প্ৰত্যাক্ৰমণো কিন্তু অব্যাহত আছে ইজৰাইলৰ বিশেষকৈ আক্ৰমণ অব্যাহত আছে ইৰানেও প্ৰত্যাক্ৰমণ কৰি আছে কিন্তু তাৰ মাজতে ডোনাল্ড ট্ৰাম্পে এনেকৈ কৈছে যে মঙ্গলবাৰৰ দিনটো হ'ব পাৱাৰ প্ল্যান্ট ডে আৰু ব্ৰিজ ডে অৰ্থাৎ পাৱাৰ প্ল্যান্ট শক্তি প্ৰকল্পবোৰ টাৰ্গেট কৰিব দলংবোৰ টাৰ্গেট কৰিব আৰু সামগ্ৰিক ৰূপে যে একেবাৰে নৰসদৃশ পৰিৱেশৰ সৃষ্টি কৰিব সেই ধৰণৰ এটা হুংকাৰ ডোনাল্ড ট্ৰাম্পে দিছে
একাংশ আগশাৰীৰ সংবাদ পত্ৰৰ মতে সংবাদ মাধ্যমৰ মতে ইতিমধ্যে হোৱাইট হাউসে কি কৰিব এক্স্যাক্টলি ডোনাল্ড ট্ৰাম্পে কি কৰিব পাৰে মিলিটাৰী ষ্টেপ কি হ'ব পাৰে সেই ধৰণৰ কোনো মন্তব্য দিয়াৰ পৰা কিন্তু বিৰত আছে কিন্তু ডোনাল্ড ট্ৰাম্পক আমি দেখিছো যে সঘনে পোষ্ট কৰি আছে নিজৰ স্থিতি আপডেট কৰি গৈ আছে আৰু লক্ষণীয় হৈছে এই সময়টো কিয়নো ইতিপূৰ্বে 3 তাৰিখে ইৰাণত ভূপতিত হোৱা যিখন F-15E ইগল ষ্ট্ৰাইক যিখন ফাইটাৰ জেট সেই ফাইটাৰ জেটখন ভূপতিত হোৱাৰ পিছত আমেৰিকা খুব ডাঙৰ এটা অভিযান চলাই তাৰ পৰা নিজৰ পাইলট গৰাকী গুলাই আনিবলৈ আৰু লগতে তাত থকা ক্ৰু সদস্য গৰাকী ওয়েপন সিস্টেম অফিচাৰ গৰাকী উদ্ধাৰ কৰি আনিবলৈ এটা খুব জটিল আমেৰিকাৰ ইতিহাসতে খুব জটিল এটা অভিযান সফল কৰি তুলিবলৈ ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশনাত আমেৰিকা সফল হৈছে কিন্তু তাৰ ঠিক পিছতে এতিয়া চাবলৈ খুব লক্ষণীয় যে ইৰাণক অতিৰিক্ত সময় দিছে কিন্তু ইৰাণ কিমান ইৰাণৰ মন্তব্য কি ইৰাণে কিন্তু পুনৰবাৰ একেবাৰে আশ্বস্ত হোৱা নাই ইৰাণে আমি দেখিছো যে ডোনাল্ড ট্ৰাম্পক বা আমেৰিকা সুযোগ পালে ঠাট্টা কৰিছে আৰু তেনেকুৱা ধৰণৰ পোষ্ট ইৰাণক কৰা দেখা গৈছে কিন্তু এইবাৰ আসলতে কি হ'ব পাৰে ইৰাণৰ মন্তব্য আমি শুনাম কিন্তু ডোনাল্ড ট্ৰাম্পে বাৰম্বাৰ তেহৰানক ভাবুকি দি আহিছে যে হৰমুজ প্ৰণালী মুকলি কৰি দিব লাগে আৰু এতিয়া চাবলৈ গ'লে ইৰাণৰ এই পৰৱৰ্তী পদক্ষেপ কি হ'ব তাৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰিব ডোনাল্ড ট্ৰাম্পে পাৱাৰ প্লেণ্ট খিনি উৰুৱাই দিয়া বা হিট কৰা পোনপটীয়াকৈ থ্ৰেট দিছে আৰু লগতে এনেকৈ কৈছে যে আমি এনেকুৱা এটা পজিশনত আছো আমি এই ধৰণৰ এটা স্থিতিত আছো ডোনাল্ড ট্ৰাম্পৰ মন্তব্য যে আমেৰিকা এই স্থিতি এটাত আছে যে আক্ৰমণ যদি কৰে তেনেহলে পুনৰবাৰ ৰিবিল্ড কৰিবলৈ আৰু 20 বছৰমান সময় লাগিব আৰু সেইবাবে ডোনাল্ড ট্ৰাম্পৰ এই ধৰণৰ অৱশ্যে ডোনাল্ড ট্ৰাম্পে কৈছে যে যুদ্ধখন খুব কম দিনৰ ভিতৰতে শেষো হ'ব পাৰে ডোনাল্ড ট্ৰাম্পে যিহেতু এয়া আলোচনাৰ এটা বাটু মুকলি হৈছে ডোনাল্ড ট্ৰাম্পে কয় যে আমি কথা পাতিবলৈ বিচাৰো কিন্তু ডোনাল্ড ট্ৰাম্পে এই ধৰণৰ চাপ এটা সৃষ্টি কৰি ৰাখিবলৈ বিচাৰে ডেডলাইন দিছে মঙলবাৰে নিশা 8 বজালৈকে সেয়েহে খুবেই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিন্তু এটা কথা আনসার্টেনিটি বা অনিশ্চয়তা কিন্তু আতৰা নাই সম্পূৰ্ণ বিষয়টো এতিয়া একেবাৰে অনিশ্চয়তাৰ মাজতে আছে এতিয়া ইৰাণে কি কয় ইৰাণৰ মন্তব্যটো হৈছে যে আমাৰ অভিজ্ঞতা ট্ৰাম্পৰ হৈতে আমাৰ যেটো অভিজ্ঞতা হেয়া একেবাৰে বেয়া আৰু সেইবাবে আলোচনাৰ কথা যেতিয়া প্ৰসংগটো উত্থাপন হয় খুব সহজভাৱে লবলৈ টান পায় ইৰাণে আৰু সেইখিনি কথা ইৰাণে স্পষ্টকৈ কৈছে আনকি ইৰাণৰ যিগৰাকী ৰাষ্ট্ৰদূত ভাৰতলৈ তেওঁ সেইখিনি কথা মন্তব্য কৰিছে অৰ্থাৎ ইৰাণে আমেৰিকাৰ যেটো পিস টকৰ যেটো কথা বা আমেৰিকা আলোচনাৰ যেটো কথা কয় তাত সম্পূৰ্ণৰূপে ইৰাণ প্ৰতিয়ন যাবলৈ নোৱাৰে কিন্তু আলোচনা হৈ থকাৰ সময়ছোৱাতেইটো এইখন যুদ্ধ আৰম্ভ হৈ গৈছিল বা পূৰ্বৰ কথাও যদি আমি কওঁ আলোচনাৰ মাজতেই আসলতে পুনৰবাৰ যুদ্ধ আৰম্ভ হৈ গৈছিল এতিয়া ইউএছ আৰু ইৰাণ আমেৰিকা আৰু ইৰাণক মধ্যস্থতাকাৰীসকলে তেওঁলোকে একেলগে এখন আলোচনাৰ মেজলৈ আনি তেওঁলোকক প্ৰায় 45 দিনীয়া সিজ ফায়াৰৰ এটা চুক্তি কৰাবলৈ বিচাৰিছে কিন্তু সেয়া যেন সম্ভৱ হৈ উঠিব ইয়াত কেইবাটাও কথা নিহিত হৈ থাকিব এটা ৰিপৰ্ট ওলাইছে যে এটা যদি আংশিক সিজ ফায়াৰ যদি হয় তেনেহলে বহুখিনি আসলতে হকা হ'ব আনকি এই ডোনাল্ড ট্ৰাম্পৰ এফালে এই ধৰণৰ ভাবুকি আৰু লগতে সিজ ফায়াৰৰ কথা বতৰাখিনি কোনখিনি কি ধৰণে আগবাঢ়িব এতিয়াও আসলতে গোটেইখিনি কথা নিশ্চিত ৰূপত কৈ দিবলৈ নোৱাৰি যেহেতু দুটা ফেজৰ এতিয়া যেটো ডিসকাশন যেটো আলোচনা হিয়া কৰা হৈছে প্ৰথমটো পৰ্যায়ত আলোচনা কৰা হ'ব বেসিক যিখিনি আলোচনা হেতু কৰা হ'ব প্ৰথমে যি দেশ কেখনৰ কথা কৈছো তুৰস্ক ইজিপ্ত বা লগতে পাকিস্তানৰ এই ধৰণৰ কিছু মধ্যস্থতা কৰিবলৈ বিচাৰিছে বা বেলেগ চেনেলেৰে অকনমান আলোচনা কৰিবলৈ বিচাৰিছে তেওঁলোকে কৈছে যে প্ৰথম যেটো ফেজ হ'ব সেই ফেজটো হ'ব যে 45 দিনৰ এটা সিজ ফায়াৰ আৰু এই সিজ ফায়াৰৰ সমস্যাখিনিৰ মাজতে দুয়োটা পক্ষ ইৰাণ আৰু আমেৰিকা দুয়োটা পক্ষই আলোচনাৰ মজিয়ালৈ আহিব আৰু তেওঁলোকে আলোচনা কৰিব যে এই যুদ্ধখন আমি বন্ধ কৰিছো আমি আক্ৰমণ নকৰো পাৰ্মানেন্ট এন্ডৰ কথা যুদ্ধখনৰ তেওঁলোকে পাতিব সেকেন্ড ফেজ দ্বিতীয় ফেজ যেটো হ'ব এই আলোচনাৰ দ্বিতীয় ফেজটো হ'ব যে এটা ডিল হ'ব যে সামগ্ৰিক ৰূপে ফৰ্মেলি আনুষ্ঠানিকভাৱে এই কনফ্লিক্টটো কেনেকৈ এন্ড কৰিব পৰা যায় কেনেকৈ শেষ কৰিব পৰা যায় তাৰে এটা ডিল হ'ব আৰু তাৰ পিছৰ প্ৰসংগটো আহিব ষ্ট্ৰেট অফ হৰমুজ বা হৰমুজ প্ৰণালী আৰু ইউৰেনিয়াম ষ্টক পাইলৰ দৰে বিষয়বোৰ যিখিনি আসলতে অকনমান জটিলতা আছে আৰু সেইখিনি হয়তো মেডিয়েটৰ সকলে মধ্যস্থতাকাৰী সকলে গম পাইছে এতিয়া ডোনাল্ড ট্ৰাম্পেটো একেবাৰে মুকলিকৈ কৈছে যে ষ্ট্ৰেট অফ হৰমুজ মুকলি কৰিব লাগে এতিয়া কেনেকৈ কৰে কিমান
সোনকালে কৰে ইৰাণে বা কৰে নে নকৰে সেয়া লক্ষণীয় হ'ব কিন্তু ডোনাল্ড ট্ৰাম্পৰ এই যিটো আল্টিমেটাম যিটো 8 বজাৰ নিশাৰ যিটো সময়সীমা বান্ধি দিছে এইখিনি সময় হয়তো ডোনাল্ড ট্ৰাম্প ৰ'ব কিন্তু ইৰাণে যদি একো এটা মাত নামাতে যিটো আচলতে কিমান ইৰাণে হয় ভৰ দিব ডোনাল্ড ট্ৰাম্পৰ এই ধৰণৰ ৱাৰ্নিঙত ইৰাণে ভয় খাই কিবা আলোচনালৈ আগবাঢ়িব নে নাবাঢ়ে আমি দেখিছো যে ডোনাল্ড ট্ৰাম্পে নিৰ্দেশনা দিছে আমেৰিকা আক্ৰমণ কৰিছে ইজৰাইলে আক্ৰমণ কৰিছে কিন্তু গৰবাত নহয় কৰবাত ইৰাণে কিন্তু হিৰ্ণত হোৱা নাই ইৰাণে সমানে প্ৰত্যাক্ৰমণ কৰি আছে এটাৰ পিছত এটাকৈ মিছাইল আক্ৰমণ কৰিছে আজিৰ দিনটোতো মিছাইল আক্ৰমণ কৰা ইজৰাইলত দেখা গৈছে তেনে পৰিপ্ৰেক্ষিতত আনচাৰ্টেনিটি বা অনিশ্চয়তাৰ কোলা ডাৱৰ কিন্তু সমগ্ৰ বিষয়টোতে আছে এটা লক্ষণীয় যে ডোনাল্ড ট্ৰাম্পে এই 24 ঘণ্টাৰ ভিতৰত আৰু নতুন কিবা ষ্টেটমেন্ট দিয়ে নে নেগোচিয়েটৰ যিসকল আলোচনা যিসকলে কৰাবলৈ বিচাৰিছে তেওঁলোকে এটা পথ উলিয়ায় আমি ৰ'ব লাগিব অপেক্ষা কৰিব লাগিব কিন্তু এটা কথা সকলোৱে বিচাৰিছে যে যুদ্ধখনৰ অন্ত পৰক কিয়নো এই যুদ্ধখন যিমানে বাঢ়িব এটা ৱাইডাৰ ৰিজনাল কনফ্লিক্ট হৈ থকাৰ বা পৰিণত হোৱাৰ ইতিমধ্যে ই গোটেই এটা বৃহৎ বহুকেইখন দেশ সামৰি লৈছে এটা ৱাইডাৰ আৰু অধিক ইয়াক প্ৰভাৱিত কৰা বা পৰিস্থিতি আৰু অধিক জটিল হৈ পৰাৰ কিন্তু আশংকা অধিক আৰু প্ৰভাৱ কিন্তু সকলোতে পৰিব যদিও বা ভাৰতত ইৰাণে কোনো ধৰণৰ বাধা দিয়া নাই ভাৰতীয় জাহাজ আহি আছে কৰবাত নহয় কৰবাত সম্পূৰ্ণৰূপে এটা গোটেই পৃথিৱীতে এই যুদ্ধখনে কিন্তু এটা ডিসবেলেন্স এটা কৰিছে বিশেষকৈ শক্তি খণ্ডত আৰু যেটো আগন্তুক দিন কেইটাত এই যুদ্ধখন যদি দীঘলীয়া হৈ থাকে এই বিষয়বোৰ কিন্তু জটিলতা যে হৈ থাকিব বা জটিলতা যে বাঢ়ি যাব সেই কথা কিন্তু নিশ্চিত ৰূপত ক'ব পাৰি এতিয়া অপেক্ষা কৰিব লাগিব ট্ৰাম্পে পৰৱৰ্তী সময়ত কি কয় ইৰাণে কি দৰে প্ৰত্যুত্তৰ দিয়ে